বন্দুক আমার না লাগে, বন্দুক আমাক না লাগে। খিলঞ্জীয়া লোকক মাৰণাস্ত্ৰ যোগান ধৰা কাৰ্যক প্ৰত্যাহ্বান জনাই ধৰ্মীয় সংখ্যালঘু মুছলমান ছাত্ৰ ছাত্ৰীৰ মাজত কলম বিতৰণ কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সোমবাৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মকৰ্তাসকলে চেঙা সমষ্টিৰ কোলাপান্থা অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কলম বিতৰণ কৰে। ছাত্ৰ ছাত্ৰীসকলক কলম প্ৰদান কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মকৰ্তাসকলে কয়, বন্দুক বা মাৰণাস্ত্ৰই কেতিয়াও এটা জাতিৰ সমস্যা সমাধান কৰিব নোৱাৰে, বৰঞ্চ বঢ়াবহে। চৰকাৰৰ এই পদক্ষেপ খিলঞ্জীয়া লোকৰ বাবে এটা সময়ত অভিশাপত পৰিণত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকক যিমান অস্ত্ৰ দিব, আমি সিমানেই ধৰ্মীয় সংখ্যালঘু মুছলমান ছাত্ৰ ছাত্ৰীৰ হাতত কলম তুলি দিম বুলি কয় সংগ্ৰাম পৰিষদৰ নেতাসকলে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। তেনে ক্ষেত্ৰত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কলম বিতৰণ কৰিছো। কাৰণ আমি জানো শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি। এই শৰ্ট যেনেকৈ আপোনালোকে জানে, এই শৰ্ট ইজ নট মাইটাৰ দেন এ পেন, জাষ্ট লাইক ইউ নো দ্য আৰ্মছ ইজ নট মাইটাৰ দেন এ পেন। এটা বন্দুক কেতিয়াও কলমত কৰি ডাঙৰ হ'ব নোৱাৰে। যি সময়ত দেশৰ জনগণে চৰকাৰে চিন্তা কৰিব লাগিছিলে যে কেনেকে আসমানত গৈ, কেনেকে হয়তো আমি চন্দ্ৰত গৈ, মংগল গ্ৰহত গৈ আমি বসতি স্থাপন কৰিম, আৰু তেনে সময়ত আমাৰ এই অসম চৰকাৰে তথা ভাৰত চৰকাৰে নাগৰিকত্বৰ নামত লাগি আছে। গতিকে অসম চৰকাৰে এই খিলঞ্জীয়া সুৰক্ষাৰ নামত যি বন্দুক হাতত তুলি দিয়াৰ প্ৰক্ৰিয়া কৰিছে, এইটো আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি তীব্ৰ নিন্দা কৰিছো, আমি গৰিহণা দিছো। অসম চৰকাৰ ব্যৰ্থ হৈছে। অসম চৰকাৰৰ সৈন্য, অসম চৰকাৰৰ পুলিচ ফোৰ্স সকলোৱে ব্যৰ্থ হৈছে। এই খিলঞ্জীয়া নামত কেৱল মাত্ৰ এই বন্দুক দিয়াৰ যিটো লাইচেন্স প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এইটো আমি প্ৰত্যক্ষ কৰিছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেৱল 2026 নিৰ্বাচনৰ গাদী দখল ৰখাৰ এটা প্ৰক্ৰিয়াহে চলাইছে। বাকী আমাৰ গুমৰাহ কৰিছে, জনসাধাৰণক গুমৰাহ কৰি তেখেতৰ ৰাজনৈতিক ফলাফল, ৰাজনৈতিক লাভ কৰাৰ কাৰণে তেখেতে চিন্তা কৰি আছে। গতিকে আজিৰ এই কাৰ্যসূচী, কলম বিতৰণৰ কাৰ্যসূচীটো শুভ উদ্বোধন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশে আমি দক্ষিণ বৰপেটা জিলা সমিতিৰ ফালৰ পৰাও আমি এটা ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈছোঁ। সেই কাৰ্যসূচীটো এনেকুৱা, আজি হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে, অসম চৰকাৰে খিলঞ্জীয়া সুৰক্ষাৰ নামত যিটো বন্দুক লাইচেন্স দিয়াৰ প্ৰক্ৰিয়া যিটো আৰম্ভ কৰিছে 1 আগষ্টৰ পৰা 7 আগষ্টলৈকে, তেনে মুহূৰ্তত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি এটা ইনিচিয়েল ষ্টেপ লৈছোঁ যে আমি বন্দুক বাৰুদেৰে নহয়, আৰ্মছেৰে নহয়, তলোৱাৰেৰে নহয়, আমি কলমেৰে আমি যুঁজ কৰিব লাগিব। আৰু দেশত শান্তি সমৃদ্ধি অটুট ৰাখিবলৈ হ'লে আমাৰ কলমৰ প্ৰয়োজন আছে। আমি কলম দি যুদ্ধ কৰিলেহে আমাৰ দেশখনক আমি উন্নতৰ জখলালৈ লৈ যাব পাৰিম। আপোনালোকে জানে যে a sword is not mightier than a pen. You know that a arms is not mightier than a pen. এটা বন্দুক, এটা তৰোৱাল কেতিয়াও এটা কলমত কৰি ডাঙৰ হ'ব নোৱাৰে। দেশখনক যদি শান্তিৰ বতৰা কঢ়িয়াই লৈ যাব লগা হয়, অসমখন শংকৰজনৰ দেশ, শংকৰজনৰ মিলনভূমি, যদি শান্তি সমৃদ্ধি আৰু ভাতৃত্বৰ এনাজৰী যদি অটুট ৰাখিবলগীয়া হয়, আমাৰ প্ৰয়োজন আছে আমাৰ ল'ৰা ছোৱালীসকলক, আমাৰ শিক্ষাৰ্থীসকলক উপযুক্তভাৱে গুণগত শিক্ষা প্ৰদান কৰি এই দেশখনক আগুৱাই লৈ যোৱাৰ এটা মনোভাৱ আমাৰ থাকিব লাগিব। আৰু তেনে ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ লৈছে, পগলাৰ দৰে আবুল তাবুল বকি তেখেতৰ গাদী ৰক্ষাৰ্থে 2026 নিৰ্বাচনত তেখেতে পুনৰবাৰ চিয়াম হোৱাৰ যি পৰিকল্পনাৰে খিলঞ্জীয়াৰ নামত যিটো অস্ত্ৰৰ যোগান ধৰাৰ ব্যৱস্থা কৰি আছে, লাইচেন্স দিয়াৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰি আছে, এই প্ৰক্ৰিয়াটোক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ, আমি তীব্ৰভাৱে নিন্দা জনাইছোঁ। এনেকুৱা পদক্ষেপে দেশত কেতিয়াও শান্তি সমৃদ্ধি বিৰাজ কৰিব নোৱাৰে, কেৱল দেশখনক অস্থিৰতাৰ মাজতহে ৰাখিব পাৰে। মই সাংবাদিক বন্ধুসকল, আপোনালোকক আমি এইকাৰণে ধন্যবাদ জনাইছোঁ, আপোনালোকে যি কষ্ট কৰি আমাৰ এই কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰিছে। চাওক, আজি অসমত কি আৰম্ভ হৈছে। আজি অসমত কেতিয়াবা হয়তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নামত মাটি কাঢ়ি লোৱা হৈছে। হয়, মাটি লওক, মাটি চৰকাৰে লৈ থাকক, কিন্তু এপাৰ্থেইড পলিটিকেল চিষ্টেমটো অৱলম্বন কৰি নহয়। অসমত মানে ইট ইজ এন কমপ্লিটলি এপাৰ্থেইড পলিটিকেল চিষ্টেম চলি আছে। মানে বাছি বাছি আপোনাৰ পূৰ্ববংগীয়
মুছলমানসকলৰ বসতি স্থাপনত সিহঁতে উচ্ছেদ কাৰ্য চলাই মানুহবোৰ বেঘৰ কৰি আছে, শিক্ষাৰ পৰা বঞ্চিত কৰি থকা অৱস্থাত আকৌ তেখেতৰ মাইণ্ডত এটা বুদ্ধি খেলিছে যে খিলঞ্জীয়াসকলক মানে সুখী ৰখাৰ কাৰণে, গাদী ৰক্ষা কৰাৰ কাৰণে এহেঁতক বেলেগ এটা পৰিকল্পনা আৰম্ভ কৰিব লাগিব। সেই পৰিকল্পনাটো হ'ল এনেধৰণৰ, হয়তো বন্দুক দিয়াৰ লাইচেঞ্চটো কৰিছে, মানে সিহঁতক সুখত ৰাখিব, শান্তিত ৰাখিব। আজি চাওক, মাটি লওক, চৰকাৰৰ মাটিৰ প্ৰয়োজন আছে, মাটি লওক, মাটি ল'বই। কিন্তু কেতিয়াবা এই চৰুৱা, পমুৱা, বাংলাদেশী, উঠি অহা পুছবেক, এই ভাষাবোৰ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে নিজৰ মুখেৰে, তেখেত আমাৰ গুৰু, তেখেত আমাৰ পিতৃস্বৰূপ, তেখেত যে এনেকুৱা অশ্লীল বাক্যবোৰ প্ৰয়োগ কৰি দেশখনক, অসমখনক যে এটা বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে, এইটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি কাৰ্যসূচী হাতত লৈছোঁ। এই কলমৰ জৰিয়তে আমি যদি কলম বিতৰণ আৰম্ভ কৰিছোঁ, সৰু সৰু ল'ৰা ছোৱালীসকলক, শিক্ষাৰ্থীসকলক যে আমি কলম বিতৰণ কৰি আছোঁ, এই কলমৰ জৰিয়তে যিহেতু প্ৰতিবন্ধ কৰিব সমাজখনক, দেশখনক আগুৱাই লৈ যাব, এইটো আমি এটা আশা কৰিছোঁ। কাৰণ শিক্ষাই শক্তি আৰু শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি, আমি এই শ্লোগানেৰে আমি আগবাঢ়ি গৈছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা। লগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ এজন মুখ্যমন্ত্ৰীৰ নামত পগলা হৈছে বুলি মোৰ এটা অনুমান হয়। এইকাৰণেই এই সময়ত আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক, যুৱক বন্ধুসকলক শিক্ষাৰে শিক্ষিত কৰি, উন্নত মানৰ শিক্ষাৰে শিক্ষিত কৰি দেশখন আগুৱাই লৈ যাব লাগে। সেই ক্ষেত্ৰত তেখেতে সেই পদক্ষেপ নলয়, বন্দুক বাৰুদ খিলঞ্জীয়াসকলক দি আছে। ইয়াৰ জৰিয়তে মই ভাবোঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেউলীয়া হৈছে বুলি মোৰ অনুমান হৈছে। এইকাৰণেই অহা 26ৰ নিৰ্বাচনত তেখেতৰ যিটো গাদীৰ ৰক্ষাৰ কাৰণে ৰক্ষা কৰিব নোৱাৰে, এইকাৰণে তেওঁ আবুল তাবুল বকি আবুল তাবুল কামত ব্যস্ত হৈছে বুলি মোৰ অনুমান হয়।